মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি মোৰ হাতত এইখন পেপাৰ তোমালোকে দেখিছা যে ভয় খাইছা যে আজি কি হ'ল পেপাৰখন সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল কিন্তু এনেকুৱা লাগিল যে এপিএসসি পৰীক্ষা হেদিলনকে এনেকুৱা লাগিল হয়নে ইমান হাৰ্ড পেপাৰ এখন সেবাই প্ৰস্তুত কৰিছে গতিকে এই বিষয়ে একচুয়ালি ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হৈছিল নে নাই প্ৰায় 80% ষ্টুডেণ্টৰে হিমান ভাবাৰ দৰে ভাল হোৱা নাই ইয়াত গ্ৰেছ মাৰ্কৰ কিবা ব্যৱস্থা আছে নেকি এই গোটেইখিনি কথা আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে চোৱা যে প্ৰথম কথাটো হ'ল যে তোমালোকৰ যিখন সোশ্যাল সায়েন্সৰ পেপাৰ মানে সেবাই প্ৰস্তুত কৰিছে এই পেপাৰখন ক'বলৈ গ'লে হসা হাৰ্ড পেপাৰ হৈছে কাৰণ এই পেপাৰখনত তোমাৰ 63 টা পেজ আছে এইটো লাষ্ট নম্বৰ পেজ মই দেখাই দিছো ইয়াত 63 টা পেজৰ এখন কোৱেশ্চন পেপাৰ হয় ইয়াৰে তোমাৰ 45 টা এমসিকিউ আছে আৰু সেই 45 টা এমসিকিউত তোমাৰ 50 পেজ গৈছে অৰ্থাৎ প্ৰতিটো এমসিকিউত এখনতকৈ বেছি পৃষ্ঠা গৈছে গতিকে কোৱেশ্চনবোৰ খুব দীঘল হৈছে আৰু এটো এটা নতুন প্যাটাৰ্নত কোৱেশ্চনখন পেপাৰখন প্ৰস্তুত কৰিছে সিবিএসইৰ নিচিনা সিবিএসইৰ সাধাৰণতে কোৱেশ্চন পেপাৰবোৰ এনেকুৱা প্যাটাৰ্নৰ নহয় কিন্তু সেবা হঠাৎ আমাক বা আমাৰ যি আসাম ষ্টেট এডুকেশ্যন বোৰ্ড নতুনকৈ বনোৱা হৈছে সেই বোৰ্ডে হঠাৎ এনেকুৱা এখন প্ৰশ্নকাকত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত যেতিয়া দিছে ছাত্ৰ-ছাত্ৰীয়ে হসাই হতাহত পৰিছে যে এই সম্পৰ্কে তোমালোকক আগতীয়াকৈ কিবা ইনফৰমেশন দিছিল নেকি যে এনেকুৱা কোৱেশ্চন পেপাৰ এখন হ'ব এতিয়া চোৱা যোৱাকালি এখন নোটিছ পাবলিশ হৈছে এটো আমাৰ নোটিছখনত লিখা আছিল যে আজি যেটো পৰীক্ষা আছিল সেই আজিৰ পৰীক্ষাটোত তোমালোকৰ কোৱেশ্চন পেপাৰখন আৰু এনসাৰ স্ক্ৰিপ্টটো তোমাৰ 840 মই নোটিছখন তোমালোকক দেখাই দিছো যে তোমাৰ এনসাৰ স্ক্ৰিপ্টটো 840 তোমালোকক দিব দিছে আৰু কোৱেশ্চন পেপাৰখন পঢ়িছোৱাৰ বাবে তেওঁলোকে জানিছিল চাগে যে কোৱেশ্চন পেপাৰখন খুব দীঘল হৈছে বা লেংৰি হৈছে গতি পঢ়িছোৱাৰ বাবে 15 মিনিট এডভান্স পেপাৰখন তোমালোকক দিব দিছিলে এই নোটিছখনত লিখা আছে তোমালোকে চোৱা নোটিছখন ধুনিয়াকৈ যে তোমালোকক একচুয়ালি সেন্টাৰত 15 মিনিট আগত পেপাৰখন দিছিলে না গম নাপাও আমাৰ কিছুমান সেন্টাৰত দিয়া বুলি আমি শুনিছো কাৰণ এই কথাটো যোৱা ৰাতিয়ে প্ৰকাশ পাইছে গতি যোৱা ৰাতি আগাদিনা ৰাতি প্ৰকাশ পালে কথাটো কে ইমান হয়তো ছাত্ৰ-ছাত্ৰীৰ মাজত গৈ পোৱাটো অলপ অসুবিধাও হৈছে গতিকে যদি হসাকৈ সেবাই এনেকুৱা ধৰণৰ এখন পেপাৰ প্ৰস্তুত কৰিছে যে তেওঁলোকে গম পাইছে ছাত্ৰ-ছাত্ৰীৰ সময় বেছি লাগিব তেনেহলে তেওঁলোকে নিশ্চয় এটো অলপ আগতীয়াকৈ নোটিছখন পাবলিশ কৰিলে ছাত্ৰ-ছাত্ৰীখিনি হয়তো এনে বিমূৰত নপৰিলৈ 2 নম্বৰ কথাটো হৈছে যে এই যিখন প্ৰশ্নকাকত হৈছে এই প্ৰশ্নকাকতৰ যিবোৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনবোৰ ডাইৰেক্ট কোৱেশ্চন প্ৰায় নাই মাজৰ পৰাই দিয়া বুলি ক'ব পাৰি যে প্যাটাৰ্নটোৱে কিবা চেঞ্জ হৈছে তোমালোকক মই দুটামান কোৱেশ্চন এনে তোমালোকক পঢ়াই শুনাই দিছো যে ইয়াত কি দিছে এটা ছবি দিছে ছবিটোত কিবা দিগানে প্ৰশ্ন এটা সুধিছে তাৰ পিছত তোমালোকৰ মোৰ যেটো আমাৰ ইয়াৰ এটা নিউজৰ 52 নম্বৰ কোৱেশ্চন ইয়াৰ এটা তোমাৰ নিউজৰ লাইন দিছে দা আসাম ট্ৰিবিউন কাকতৰ তলত দিয়া বাতৰি শিৰোনামটো পঢ়া আৰু তাৰ পিছত প্ৰশ্নটোৰ উত্তৰ দিয়া এনেকুৱা এটা প্ৰশ্ন দিছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আমি আগে পিছে পেপাৰখন কোনো ধৰণৰ পেপাৰতে দেখা নাছিলো গৰি এটা এটা নতুন প্যাটাৰ্ন হৈছিল যদি হৈছে বা সিবিএসইৰ মডেলত কোৱেশ্চন পেপাৰখন বনাইছে কিন্তু সেই বিষয়ে অলপ ছাত্ৰ-ছাত্ৰীসকলক বা টিচাৰসকলক আগতীয়াকৈ যদি অৱগত কৰালা হয় বা এনেকুৱা প্যাটাৰ্নৰ প্ৰশ্ন হ'ব তেনেহলে নিশ্চয় তোমালোকৰ সকলোৰে ছাত্ৰ-ছাত্ৰীখিনিৰ পৰীক্ষা ভাল হয় এতিয়া আজি বহুত লৰা ছোৱালীয়ে কান্দি সেন্টাৰৰ পৰা ওলাই আহিছে যে তেওঁলোকৰ পৰীক্ষা বেয়া হৈছে গতিকে খুব হতাহত ভুগিছে হতাহত বেছি ভুগিব নালাগে কাৰণ তোমালোকৰ নেক্সট যিখন পেপাৰ আছে ইলেক্টিভ সাবজেক্ট সেইখনৰ কাৰণে প্ৰিপাৰেচন কৰা তোমালোকে ইয়াত যিখিনি কম নম্বৰ পাবা সেইখিনি তোমালোকে তাতে উঠাব পাৰিবা ভালদৰে ষ্টাডি কৰা লগতে এটা কথা কওঁ যে যেহেতু কোৱেশ্চন পেপাৰখন খুব হাৰ্ড হৈছে গতিকে তোমালোকে যদি যিখিনি ডেসক্ৰিপটিভ কোৱেশ্চন আছে সেইখিনিৰ এনসাৰখিনি যদি তোমালোকে লিখিছা বা টাচ কৰিছা তাতে তোমালোকৰ নম্বৰ পাবা বা বহিখন অলপ ইজিকৈ চাব হৈছে লগতে কিছুমানে ভাবিছে যে স্যাৰ আমিতো এতিয়া ডেসক্ৰিপটিভত 13 নম্বৰ নাপাওঁ কাৰণ 13 নম্বৰ পাস কৰিব লাগিব এমসিকিউ খিনি বাৰু টুকটাক কৰি হৈ গৈছে হৈ যাব কিছুমানৰ কিন্তু ডেসক্ৰিপটিভত যদি 13 নম্বৰ নাপাওঁ তেনেহলে ফেল কৰিম গতিকে সেই ক্ষেত্ৰতো সেবাই বা বোৰ্ডে নিশ্চয় কিবা বিবেচনা কৰিব তোমালোকৰ যদি বাকি এখন সাবজেক্টৰ নম্বৰখিনি ভাল থাকে তেনেহলে নিশ্চয় তোমাক সেবাই ইয়াত গ্ৰেছ মাৰ্ক দিব নিদিয়াকে নাথাকে কাৰণ আমি যোৱা বেলু আমাৰ গণিতৰ পেপাৰখন খুব জটিল হৈছিল
জটিল হোৱাৰ বাবে কিছুমান ল'ৰা ছোৱালী 7-8 নম্বৰলৈকে গ্ৰেছ মাৰ্ক পাইছে গতিকে তোমালোকৰো এইবাৰ যদি বাকীখন সাবজেক্ট ভাল হয় ইয়াত নিশ্চয় গ্ৰেছ মাৰ্ক পাবা ইয়াক লৈ আৰু চিন্তা কৰিব নালাগে নেক্সট পেপাৰখন পঢ়া কথাটো হ'ল যে APSC লেভেলৰ পেপাৰৰ নিচিনাই হৈছে বস্তুটো যে এনেকুৱা ধৰণৰ পেপাৰ প্ৰস্তুত কৰাৰ আগতে ল'ৰা ছোৱালী বা শিক্ষক শিক্ষয়িত্ৰী এই ক্ষেত্ৰত অলপ অৱগত কৰালে পৰীক্ষাবোৰ পৰৱৰ্তী সময়ত নিশ্চয় ভাল হল হয় কাৰণ আমি জানো কম্পিটিটিভ সময় এয়া কিন্তু কম্পিটিশন কৰিবই লাগিব আৰু উচ্চ মানদণ্ডৰ পেপাৰ লাগিবই আমাক কিন্তু তাৰ আগত ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি ললে ভাল হয় এই ক্ষেত্ৰত তেতিয়া বস্তুটো ছাত্ৰ-ছাত্ৰীৰ কথাখিনি জানিলে তেওঁলোকে হেমতে প্ৰিপাৰেচন কৰিব পাৰে গতিকে একো নাই তোমালোকে হতাশ হ'ব নালাগে যাৰ যেনেকুৱা হৈছে বাৰু এখন সাবজেক্ট টান হৈছে বাকি এখনৰ কোৱেশ্চন পেপাৰ হিমান এটা টান হোৱা নাছিলে মানে মিডিয়াম লেভেলৰ আছিলে গতিকে নেক্সট তোমালোকৰ যিখন আছে প্ৰস্তুতি ভালদৰে চলোৱা নিশ্চয় তোমালোকৰ ভাল হ'ব আজিলৈ এৰিছো ধন্যবাদ